মৰমৰ ছাত্ৰছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ ইলেক্টিভ জিঅ'গ্ৰাফিৰ অধ্যায় নম্বৰ 4 জনবসতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে জনবসতি বুলিলে কি বুজা? ইয়াৰ সৃষ্টি আৰু বিকাশ সম্পৰ্কে চমুকৈ আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকেই জনবসতি বোলে। মানুহৰ জীৱন নিৰ্বাহ কৰিবলৈ স্থায়ী আৰু অস্থায়ী বসবাসকেই বা বসবাসৰ ঠাইকেই জনবসতি বোলে। আজিৰ পৰা প্ৰায় 12,000 বছৰ আগলৈকে মানুহে স্থায়ী বসবাসৰ অভাৱ এঘৰীয়া জীৱন যাপন কৰিছিল। মানুহৰ জ্ঞানৰ ক্ৰম বিকাশৰ লগে লগেই সেই আদিম যুগৰ অঘৰী জীৱনৰ ধাৰণ ত্যাগ কৰি মানুহেই জীৱন ধাৰণৰ এক প্ৰাকৃতিকভাৱে অনুকূল পৰিৱেশ ঠাইবোৰত স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। মানুহৰ এই স্থায়ী বসবাস প্ৰক্ৰিয়া প্ৰকৃততে উদ্ভিদ প্ৰাণীৰ ঘৰচীয়াকৰণ আৰু কৃষিকাৰ্যৰ ফলশ্ৰুতিত ঠাই এখনৰ জনবসতিৰ সৃষ্টি আৰু বিকাশ ঠাইখনত থকা পানী, মৃত্তিকা, বনজ আৰু খনিজ সম্পদ আদিৰ প্ৰাচুৰ্য আৰু গুণাগুণ তথা বিভিন্ন সুবিধা অসুবিধাৰ ওপৰত নিৰ্ভৰ কৰে। ঠাই এখনৰ সম্পদৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি জনবসতি স্থায়ী বা অস্থায়ী হ'ব পাৰে। ঠাই এখনৰ গুণাগুণৰ ওপৰত সাধাৰণতে নিৰ্ভৰ কৰি জনবসতি স্থায়ী আৰু অস্থায়ী হ'ব পাৰে। বহুদিন ধৰি চলা জনবসতি প্ৰক্ৰিয়াৰ ফলতেই এখন ঠাইত স্থায়ী বসতিৰ সৃষ্টি হয়। পানী মানুহৰ জীৱন ধাৰণৰ বাবে অতি আৱশ্যকীয়। সেইবাবে সকলো ধৰণৰ বসতি পানীৰ সুবিধা আৰু অঞ্চলতে গঢ়ি উঠে। প্ৰাচীন কালত বেছিভাগ সভ্যতাই পানীৰ ওপৰত গঢ় লৈ উঠিছিল বা নদীৰ ওপৰত গঢ় লৈ উঠিছিল, যেনে সিন্ধু নদী পাৰৰ সভ্যতা, হুৱাংহ নদীৰ সভ্যতা ইত্যাদি। আনহাতে কেতিয়াবা পানীৰ অসুবিধাৰ অবিহনেও প্ৰাকৃতিক সম্পদ চহকী অঞ্চলবোৰ আশে-পাশেই জনবসতি গঢ়ি উঠা দেখা যায়। 2 নম্বৰ প্ৰশ্নত দিয়া আছে বসতি ভূগোল কাক বোলা হয়? বসতি ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব ভূগোলৰ যি শাখাত মানুহৰ বসতিৰ বিভাগ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু অৰ্থ-সামাজিক কাৰকসমূহেই বিষয় অধ্যয়ন কৰা হয়, তাকেই বসতি ভূগোল বোলে। প্ৰখ্যাত ভূগোলবিদ ৰিচাৰ্ড হৰ্টনে উদ্ভাৱন কৰা সূত্ৰ অনুসৰি উৎপাদন আৰু অঞ্চলভিত্তিক পদ্ধতিৰেই ভূগোল অধ্যয়ন কৰা হয়। উৎপাদন ভিত্তিক অধ্যয়ন বসতিৰ অৱস্থান, অৱস্থিতি, আকৃতি, আকাৰ, আয়তন, ক্ৰিয়াকলাপ আদি সামৰা হয়। আনহাতে অঞ্চলভিত্তিক অধ্যয়নৰ এটা অঞ্চল বসতিৰ জন্ম আৰু বিকাশ, আকৃতি বিকাশ, বিস্তাৰ, বিতৰণ, প্ৰতিৰূপ আৰু প্ৰকাৰ, বৈশিষ্ট্য আৰু স্থানিক পাৰ্থক্য আদি অন্তৰ্ভুক্ত কৰা হয়। দৰাচলতে বসতি অধ্যয়নে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সম্পৰ্ক তথা প্ৰতিফলিত কৰাৰ উপৰি ই মানুহৰ প্ৰচলিত ধৰ্মীয় আৰু সামাজিক ৰীতি-নীতিৰ বৈশিষ্ট্যৰো আভাস দিয়ে। 3 নম্বৰ প্ৰশ্নত দিয়া আছে উদাহৰণসহ জনবসতিৰ শ্ৰেণী বিভাজন দাঙি ধৰা। ইয়াৰ উত্তৰ হ'ব জনসংখ্যা, জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি আমি বসতিৰ গ্ৰাম্য আৰু পৌৰ বসতি এই দুটা ভাগত ভাগ কৰা হয়। জনসংখ্যাৰ আৰ্হি বা আকাৰ অনুসৰি বসতিক বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতি এই দুটা ভাগত ভাগ কৰিব পাৰি। পানীৰ উৎস, ৰাস্তা-ঘাটৰ প্ৰসাৰ, নদীৰ গতিপথ আদিৰ ওপৰত ভিত্তি কৰি কেন্দ্ৰীয়ভূত বসতিক 5টা ভাগত ভাগ কৰিব পাৰি। 4 নম্বৰ প্ৰশ্নত দিয়া আছে গ্ৰাম্য আৰু পৌৰ বসতি বুলিলে কি বুজা? এনে বসতিৰ মাজত থকা বৈশিষ্ট্যগত পাৰ্থক্যসমূহ লিখা। ইয়াৰ উত্তৰ হ'ব এটা বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত ভিত্তি বা নিৰ্ভৰ কৰি আমি বসতি গ্ৰাম্য আৰু পৌৰ বসতি এই দুটা ভাগত ভাগ কৰিব পাৰোঁ বা ভাগ কৰোঁ। গাঁও এলেকাত গঢ়ি উঠা বসতিক গ্ৰাম্য বসতি বোলে আৰু চহৰ এলেকাত গঢ়ি উঠা বসতিক পৌৰ বসতি বোলে। গ্ৰাম্য আৰু পৌৰ বসতিৰ মাজত পাৰ্থক্য বা বৈশিষ্ট্য
বা বৈশিষ্ট্যগত পাৰ্থক্যসমূহ হৈছে: ১. গাঁও অঞ্চলত মানুহৰ জীৱিকা কৃষি, মাছ ধৰা, কাঠ কটা ইত্যাদি, আনহাতে চহৰ বা নগৰ অঞ্চলৰ মানুহৰ জীৱিকা চাকৰি, বেপাৰ বাণিজ্য আদি। ২. গাঁৱৰ তুলনাত নগৰবোৰত বজাৰ, যাতায়াত, আমোদ প্ৰমোদৰ সুবিধা বেছি। আৰু ৩ নম্বৰ, নগৰসমূহ ভূমি আৰু বাসভূমিৰ অৱশ্যলীয় প্ৰসাৰ ভূমিৰ ব্যৱহাৰ গাঁৱতকৈ বেছি। ৪. নগৰ অঞ্চলৰ জনসংখ্যা, ইয়াৰ বৃদ্ধিৰ হাৰ আৰু ঘনত্ব গাঁও অঞ্চলতকৈ বেছি। ৫ নম্বৰ কুৱেশ্যনত দিয়া আছে, বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতিৰ মাজত থকা মূল পাৰ্থক্যসহ উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব: পৃথিৱীৰ কিছুমান অঞ্চলত বিৰাজ প্ৰতিকূল প্ৰাকৃতিক অৱস্থাৰ বাবে মানুহৰ বসতি বা ঘৰ-বাৰী একেবাৰে পাতল বা সেৰেঙা হয়। পৰ্বত্য, শিলাময় তথা প্ৰতিকূল জলবায়ু বিৰাজ কৰা অতিপাত গৰম বা ঠাণ্ডা ঠাইবোৰত সাধাৰণতে জনবসতি তেনেই পাতল হয়। এনে বসতিকেই বিৰল বসতি বোলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৃষিবলয় অঞ্চল আৰু অষ্ট্ৰেলিয়াৰ কৃষিপ্ৰধান অঞ্চলবোৰত বিৰল বসতি বেছিকৈ দেখা যায়। মানুহে সাধাৰণতে থোপ খাই বসবাস কৰিবলৈ ভাল পায়। খেতি-বাতিৰ সুবিধা, পানীৰ উৎস, ৰাস্তা-ঘাটৰ সুবিধা, কৰ্মস্থানৰ সুবিধাৰ বাবেই কেতিয়াবা কিছুমান ঠাইত মানুহৰ বসতি ঘন হয় বা থোপ খাই থকা দেখা যায়। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। ৬ নম্বৰত দিয়া আছে, উদাহৰণসহ আৰু চিত্ৰসহ কেন্দ্ৰীভূত বসতিৰ অন্তৰ্গত বসতিসমূহ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব: উদাহৰণ আৰু চিত্ৰসহ কেন্দ্ৰীভূত বসতিৰ অন্তৰ্গত বসতিসমূহৰ বিষয়ে চমুকৈ তলত আলোচনা কৰা হ'ল। ক. আয়তক্ষেত্ৰাকাৰ আৰু বৰ্গক্ষেত্ৰাকাৰ বসতি। পৃথিৱীৰ প্ৰায় ৫০% মানুহ গ্ৰাম্য বসতিত বাস কৰে। এনে বসতিসমূহৰ বেছিভাগৰে আকৃতিৰ মহান আয়তক্ষেত্ৰাকাৰ। এনে ধৰণৰ বসতি প্ৰধানকৈ বিস্তৃত সাৰুৱা আৰু সমভূমি অঞ্চলত গঢ়ি উঠে। অনুকূল ভূ-অৱবায় তথা বহল সাৰুৱা ভূমিৰ প্ৰাচুৰ্যৰ বাবে বসতিৰ এনে আয়তক্ষেত্ৰাকাৰ বসতিত ৰাস্তা-ঘাটৰ পৰা প্ৰায় পোন আৰু ৰাস্তাবোৰে ইটোৱে সিটোক সমকোণ কটাকটি কৰে। ভাৰতৰ গংগা নদীৰ উপত্যকাৰ অঞ্চলৰ প্ৰায়বিলাক বসতি আয়তক্ষেত্ৰাকাৰ বসতি। ঠিক তেনেদৰে কোনো অঞ্চলত বসতিৰ আকাৰ বৰ্গ আকৃতিৰ হয়, ইয়াকে বৰ্গক্ষেত্ৰাকাৰ বসতি বোলে। খ. ৰৈখিক বসতি। মানুহে যেতিয়া ঘৰ দুৱাৰবোৰ ৰাস্তা, ৰেল লাইন আদিৰ দুয়োকাষে বা নদী, জলসিঞ্চন নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা বা সাগৰ উপকূল এলেকাত সাজে, তেতিয়া তেনে বসতিক ৰৈখিক বসতি বোলে। ভাৰতীয় গংগা আৰু যমুনা নদীৰ উপত্যকাৰ এলেকাৰ পাৰত এনে বসতি দেখিবলৈ পোৱা যায়। গ. বৃত্তাকাৰ বসতি। মানুহে যেতিয়া হ্ৰদ, বিল আৰু ডাঙৰ পুখুৰীৰ কেউকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰে, এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে, তাকে বৃত্তাকাৰ বসতি বোলে। পানীক কেন্দ্ৰ কৰি এনে বসতি স্থাপন কৰিলেই সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰিব পাৰে। খ. তৰাৰূপী বসতি। ইয়াৰ উত্তৰত হ'ব: যেতিয়া কিছুমান ঠাইত কেইবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তা দুয়োকাষৰে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণ দৰে জনবসতিৰ বিস্তাৰ ঘটে, তাকে তৰাৰূপী বসতি বোলে। সাধাৰণতে সমভূমি এলেকাৰ বহু ৰাস্তাৰ সংগম কেন্দ্ৰৰ কেউকাষে তৰাৰূপী বসতি গঢ়ি উঠে। ঙ. ত্ৰিভুজাকাৰ বসতি। এইটো হ'ল ত্ৰিভুজাকাৰ বসতি। চিত্ৰটো তোমালোকে ভালদৰে চাই ল'বা। যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থল, পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত ত্ৰিভুজ আকৃতিৰ এক বসতিৰ সৃষ্টি হয়। উত্তৰ ভাৰতৰ নদী উপত্যকা আৰু পাৰ্বত্য পাহাৰৰ নামনি অঞ্চলত এনে বসতি পোৱা যায়। ৭ নম্বৰ কুৱেশ্যনত দিয়া আছে, নগৰীয়া বসতিৰ সৃষ্টি আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব: আৰম্ভণিতে জনবসতি গাঁও হিচাপে সৃষ্টি হয়। পৃথিৱীৰ যিবোৰ ঠাইত কৃষিকাৰ্যৰ সম্পাদনৰ বাবে প্ৰয়োজনীয় সাৰুৱা মাটি, সমতল ভূমি, পানী আদিৰ অপৰ্যাপ্ত আৰু
অপৰ্যাপ্ত আৰু জীৱন নিৰ্বাহৰ বাবে আৱশ্যকীয় সম্পদ, ৰাস্তা-ঘাট আৰু অন্যান্য সা-সুবিধা আৰু নিৰাপত্তা আছে, তেনেবোৰ ঠাইতে অতি সহজেই গাঁওবোৰ গঢ়ি উঠে। সময়ৰ লগে লগে যিদৰে গাঁও এখনৰ অতিৰূপ আৰু আকাৰৰ ৰূপান্তৰ ঘটে, ঠিক তেনেদৰেই গাঁওখনৰ তথা তাত বাস কৰা মানুহৰ কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটে। গাঁও এখনৰ কোনো এক বিশেষ সুবিধা তথা অৱস্থানে গাঁও এখনক কৃষিভিত্তিক বসতিৰ পৰা এখন ব্যৱসায়ভিত্তিক নগৰলৈ ৰূপান্তৰিত কৰিব পাৰে। ঠিক সেইদৰে গাঁও এখনৰ কাষত মূল্যৱান খনিজ সম্পদ আদিৰ সন্ধান ওলালে গাঁওখন ক্ৰমেই ঔদ্যোগিক নগৰলৈ ৰূপান্তৰ হ'ব পাৰে। অৱশ্য এই ক্ষেত্ৰত ঠাইডোখৰত ৰাস্তা-ঘাট তথা পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সমুদ্ৰৰ পাৰত অৱস্থিত এনে মাছমৰীয়া গাঁৱে কালক্ৰমত এটা সৰু মৎস্য ব্যৱসায় কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব পাৰে। কেৱল জনসংখ্যা বৃদ্ধি হ'লেই নহয়, ঠাইখনত বাস কৰা মানুহৰ প্ৰধান উপজীৱিকা যদি কৃষিকাৰ্য আদিৰ সলনি বেপাৰ-বাণিজ্য, শিল্প উদ্যোগ আৰু চাকৰি আদিৰ লগত জড়িত, তেন্তে সেই ঠাইখনৰ নগৰৰ আখ্যা দিয়া হয়। তাৰোপৰি উপযুক্ত স্থান, পানীৰ ব্যৱস্থা, যাতায়াত ব্যৱস্থা আৰু ভাল অৱস্থিতিৰ আৱশ্যক। নগৰসমূহৰ উৎপত্তি আৰু বিকাশৰ বেপাৰ-বাণিজ্য আৰু শিল্প উদ্যোগ প্ৰতিষ্ঠান আৰু সম্প্ৰসাৰণ বিশেষভাৱে গুৰুত্বপূৰ্ণ। তাৰপিছত ৮ নম্বৰত দিয়া আছে উদাহৰণসহ প্ৰাকাৰ্যৰ ভিত্তিত নগৰসমূহক বিভক্ত কৰা। ইয়াৰ উত্তৰ হ'ব নগৰসমূহৰ ভিতৰত প্ৰশাসনিক, প্ৰতিৰক্ষা, সাংস্কৃতিক, সংগ্ৰহ কেন্দ্ৰিক, উৎপাদন কেন্দ্ৰিক, পৰ্যটন কেন্দ্ৰিক, বিতৰণ কেন্দ্ৰিক, স্বাস্থ্য আমোদ কেন্দ্ৰিক, আৱাস কেন্দ্ৰিক আদি বিশেষ কাৰ্যৰ লগত জড়িত। সেইবোৰ বাণিজ্য, শিল্প, প্ৰশাসন, প্ৰতিৰক্ষা, সাংস্কৃতিক আৰু বিভিন্ন কাৰ্যকাৰিতাৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতবৰ্ষৰ কলকাতা, মুম্বাই, গুৱাহাটী আদি নগৰসমূহৰ বহু কাৰ্যকাৰিতাৰ ওপৰত প্ৰতিষ্ঠিত। আনহাতে হালদিয়া, পাৰাদ্বীপ আদি সামুদ্ৰিক বন্দৰ, মৌছুৰী, দাৰ্জিলিং আদি পাৰ্বত্য স্বাস্থ্য তথা পৰ্যটন নগৰী, বানাৰসী, পুৰী, ঋষিকেশ আদি তীৰ্থনগৰী, গান্ধীনগৰ, চণ্ডীগড় আৰু প্ৰশাসনীয় মহানগৰী, জামছেদপুৰ, ভিলাই, বকৰা আদি ঔদ্যোগিক নগৰী হিচাপে ভাৰতবৰ্ষজুৰি খ্যাত। ইংলেণ্ডৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজ মহানগৰ দুয়োখন বিশ্ববিখ্যাত শিক্ষানগৰী। ৯ নম্বৰ কুৱেশ্যনত দিয়া আছে বসতি শ্ৰেণীক্ৰম বুলিলে কি বুজা? এই সম্পৰ্কে উদাহৰণ আৰু চিত্ৰসহ চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব গ্ৰাম্য আৰু পৌৰ সকলো ধৰণৰ বসতিক আকাৰ অনুযায়ী সৰুৰে পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱাকেই বসতি শ্ৰেণীক্ৰম বোলে। ওপৰত চিহ্নত দেখা গৈছে যে বসতি শ্ৰেণীক্ৰমৰ একেবাৰে নিম্ন স্তৰত ২-১ সিঁচৰিত কৃষিক্ষেত্ৰিক ভিত্তিক বাসগৃহ আৰু শীৰ্ষ স্তৰত নগৰ সংহতি থাকে, অৰ্থাৎ একে সম্পূৰ্ণ বসতি শ্ৰেণীক্ৰমত সাধাৰণতে গ্ৰাম্য পৰ্যায়ত কৃষিক্ষেত্ৰিক ভিত্তিত বাসগৃহৰ পৰা আৰম্ভ কৰি ক্ৰমে চুবুৰী আৰু গাঁৱলৈ আৰু পৌৰ পৰ্যায়ৰ নগৰৰ পৰা আৰম্ভ কৰি ক্ৰমে মহানগৰ, নগৰপুঞ্জ আৰু সৰ্বোচ্চ স্থানৰ নগৰ সংহতি পোৱা যায়। বসতি শ্ৰেণীক্ৰমত থকা বসতিসমূহ পৰ্যায় বৃদ্ধিৰ লগে লগে জনসাধাৰণৰ পৰ্যায় বৃদ্ধিৰ লগে লগে কৃষিকাৰিতা, সা-সুবিধা আৰু স্থানিক প্ৰসাৰ বৃদ্ধি আৰু লগতে জনসংখ্যা বৃদ্ধি পায়। আনহাতে বসতি শ্ৰেণীক্ৰমৰ নিম্নতম স্তৰৰ পৰা পৰ্যায় ক্ৰমে বসতিৰ সংখ্যা হ্ৰাস পায়। অৰ্থাৎ এখন দেশত থকা গাঁৱৰ সংখ্যাৰ তুলনাত নগৰৰ সংখ্যা বা নগৰৰ তুলনাত মহানগৰৰ সংখ্যা যথেষ্ট কম হয়। ১০ নম্বৰ কুৱেশ্যনত দিয়া আছে গ্ৰাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰ হ'ব গ্ৰাম্য আৰু পৌৰ বসতিৰ ভূমি ব্যৱহাৰৰ ভিন্নতা আছে। গ্ৰাম্য অঞ্চলত ভূমি বসতিৰ বাবে ব্যৱহাৰ কৰা উপৰিও বিভিন্ন ধৰণৰ কৃষিকাৰ্য যেনে খেতি, পশুপালন, মীন পালন আদিৰ বাবেও ব্যৱহাৰ কৰা হয়।
আনহাতে পৌৰ এলেকাত ভূমি বসতিৰ উপৰিও ব্যৱসায় বাণিজ্য উৎপাদনৰ লগত জড়িত বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান স্থাপনৰ বাবে ব্যৱহৃত হয়। গ্ৰাম্য আৰু পৌৰভূমি দুয়োবিধ অঞ্চলতে আজিকালি উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থা দেখা যায়, য'ত ভূমিৰ বহুল ব্যৱহাৰ হয়। গাঁও অঞ্চলৰ তুলনাত পৌৰ এলেকাত ভূমিৰ সৰ্বাধিক ব্যৱহাৰো দেখা যায়, কাৰণ পৌৰ এলেকাৰ ভূমি দিনক দিনে বাঢ়ি অহা জনসংখ্যা, উদ্যোগ প্ৰতিষ্ঠানৰ প্ৰসাৰতাৰ বাবে বসতিৰ বাবে কম হৈ অহা পৰিলক্ষিত হয়। তাৰোপৰি পৌৰ এলেকাত নলা নৰ্দমা আৱৰ্জনা নিষ্কাশনৰ বাবে যিদৰে ভূমি ব্যৱহাৰ হয়, গাঁও এলেকাত সেয়া প্ৰায়ে দেখা নাযায়। 11 নম্বৰ প্ৰশ্নত দিয়া আছে কেন্দ্ৰীয় ব্যৱসায় এলেকা বুলিলে কি বুজায়? ইয়াৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব নগৰসমূহৰ অন্তৰ্ভাগৰ ভূমিৰ ব্যৱহাৰ আৰু কাৰ্যকাৰিতাৰ প্ৰায় সকলোতেই এক নিৰ্দিষ্ট প্ৰতিৰূপ হোৱা দেখা যায়। নগৰ এখনৰ কেন্দ্ৰীয় অঞ্চলটোত ব্যৱসায় বাণিজ্যৰ প্ৰাধান্য থাকে। ইয়াত বিভিন্ন প্ৰকাৰৰ ব্যৱসায় প্ৰতিষ্ঠান, বেংক, কাৰ্যালয়, পাইকাৰী আৰু খুচুৰা বিক্ৰী কেন্দ্ৰ আদিৰ অঞ্চলটো ঠাই ঠাই থাকে। এনে এলেকাবোৰত কেন্দ্ৰীয় ব্যৱসায় এলেকা বোলে। ইয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছে: 1. কেন্দ্ৰীয় অঞ্চলটোত ব্যৱসায় বাণিজ্যৰ প্ৰতিষ্ঠানৰ ভৰপূৰ হৈ পৰে। 2. জনবসতি যথেষ্ট ঘন, নতুন বসতি স্থাপনৰ বাবে ইয়াৰ ঠাইৰ অভাৱ ঘটে। 3. উন্নত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ এই ঠাইবিলাকক সংযোজিত হৈ থাকে। 12 নম্বৰ প্ৰশ্নত দিয়া আছে গ্ৰাম্য বসতি আৰু পৌৰ বসতিৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব জনবসতি এটা পোনপ্ৰথমে গ্ৰাম্য বসতি হিচাপে আত্মপ্ৰকাশ কৰে। কালক্ৰমত লাহে লাহে জনসংখ্যা বৃদ্ধি, উদ্যোগ প্ৰতিষ্ঠানৰ স্থাপন, যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নত হোৱাৰ ফলত সেইবোৰ অঞ্চলত চাকৰি আৰু জীৱিকাৰ সন্ধান বিচাৰি ন ঠাইৰ পৰা মানুহৰ আগমন ঘটে। অৱশ্য দুটাৰে ক্ষেত্ৰত কিছুমান পাৰ্থক্য নথকা নহয়। গ্ৰাম্য বসতিৰ তুলনাত পৌৰ এলেকাত জনসংখ্যা বৃদ্ধি আৰু ঘনত্ব বেছি। গ্ৰাম্য অঞ্চলৰ তুলনাত পৌৰ এলেকাত বাসগৃহৰ অৱস্থলীয় প্ৰসাৰৰ বেছি। ঠিক তেনেদৰে পৌৰ এলেকাত ভূমিৰ ব্যৱহাৰো বেছি। গ্ৰাম্য এলেকাত সাধাৰণতে ভূমিদৃশ্য অধিক প্ৰাকৃতিক আৰু ইয়াৰ বসতি প্ৰাকৃতিক ওপৰত বাৰুকৈয়ে নিৰ্ভৰশীল। সাধাৰণতে পৌৰ এলেকাৰ গ্ৰাম্য ভূমিৰ কাষতে লাগি থকা বুলি ক'লেও ভুল কোৱা নহ'ব। গ্ৰাম্য এলেকাত বাস কৰা জনসংখ্যা বহু সময়ত কৰ্মসংস্থাপনৰ বাবে পৌৰ এলেকাবোৰলৈ আহিবলগীয়া হয়। ঠিক তেনেদৰে গ্ৰাম্য এলেকাত উৎপাদিত খাদ্যশস্যই পৌৰ এলেকাৰ জনসাধাৰণৰ চাহিদা পূৰণ কৰে। পৌৰ এলেকাৰ ভূমিৰ তীব্ৰ নাটনিৰ বাবেই পাৰ্শ্বৱৰ্তী অঞ্চলত উপনগৰ, নগৰীয়া উপকণ্ঠ আৰু গাঁৱলৈও জনবসতি সম্প্ৰসাৰিত হোৱা দেখা যায়। 13 নম্বৰত দিয়া আছে চমু টোকা লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে জনবসতি আৰু বসতি ভূগোল। ইয়াৰ উত্তৰত হ'ব মানুহে জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জনবসতি বোলে। আনহাতে ভূগোলৰ যিটো শাখাত মানুহৰ বসতিৰ বিভাগ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু অৰ্থ-সামাজিক কাৰকসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়, তাকেই বসতি ভূগোল বোলে। খ. ৰৈখিক বসতি। ইয়াৰ উত্তৰত হ'ব মানুহে যেতিয়া ঘৰ-দুৱাৰবোৰ ৰাস্তা, ৰেল লাইন আৰু দুয়োকাষে বা নদী, জলসিঞ্চন, নলা আদিৰ পাৰত আৰু পাহাৰীয়া অঞ্চলৰ ঠেক নদী উপত্যকা বা সাগৰৰ উপকূল এলেকাত সাজে, তেনে বসতিক ৰৈখিক বসতি বোলে। ভাৰতৰ গংগা আৰু যমুনা নদীৰ উপত্যকাৰ এলেকাৰ পাৰত এনে বসতি দেখিবলৈ পোৱা যায়। গ. বৃত্তাকাৰ বসতি। ইয়াৰ উত্তৰত হ'ব মানুহে যেতিয়া হ্ৰদ, বিল আৰু ডাঙৰ পুখুৰীৰ কেউকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে, তাকে বৃত্তাকাৰ বসতি বোলে।
পানীক কেন্দ্ৰ কৰি এনে বসতি স্থাপন কৰিবলৈ সকলোৱে পানীৰ সুবিধা সমভাৱে লাভ কৰিব পাৰে। খ তৰাৰূপী বসতি। ইয়াৰ উত্তৰত হ'ব যেতিয়া কিছুমান ঠাইত কেইবাদিশৰ পৰা আহি সংলগ্ন হোৱা পকী বা কেঁচা ৰাস্তাৰ দুয়োকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি তৰাৰ পোহৰৰ বিচ্ছুৰণ দৰেই জনবসতি বিস্তাৰ ঘটে তাকেই তৰাৰূপী বসতি বোলে। সাধাৰণতে সমভূমি এলেকাৰ বহু ৰাস্তাৰ সংগম কেন্দ্ৰৰ কেউকাষেই তৰাৰূপী বসতি গঢ়ি উঠে। অংগ শিক্ষা আৰু সাংস্কৃতিক নগৰী। ইয়াৰ উত্তৰত হ'ব বেছিভাগ নগৰ পোনপ্ৰথমে কোনো বিশেষ কাৰ্য সম্পাদনৰ বাবে সৃষ্টি হয়। শিক্ষা আৰু সাংস্কৃতিক দিশত আগ্ৰহী ভূমিকা লোৱা নগৰবোৰক শিক্ষা আৰু সাংস্কৃতিক নগৰী বোলে। যেনে অক্সফৰ্ড আৰু কেম্ব্ৰিজ মহানগৰ দুখন বিখ্যাত শিক্ষা নগৰী। ঠিক তেনেদৰে সাংস্কৃতিক দিশত আগ্ৰহী অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰ নগৰখনক সাংস্কৃতিক নগৰ বুলি ক'ব পাৰি। চ গ্ৰাম্য নগৰ সভ্যতাক। গ্ৰাম্য নগৰ সভ্যতাক। ইয়াৰ উত্তৰ হ'ব বসতি শ্ৰেণীক্ৰম থকা বিভিন্ন আকাৰৰ বসতিসমূহৰ মাজত যেনে গাঁও আৰু নগৰ আদিৰ অন্তৰ্বৰ্তী অংশ তেনে বিশেষ পাৰ্থক্য দেখা নাযায়। ইয়াকে বসতি গ্ৰাম্য আৰু নগৰ অবিচ্ছিন্নতা বা গ্ৰাম্য নগৰ সামান্যতাক বোলা হয়। ছ বসতি শ্ৰেণীক্ৰম। ইয়াৰ উত্তৰত হ'ব গ্ৰাম্য আৰু পৌৰ সকলো ধৰণৰ বসতিক আকাৰ অনুযায়ী সৰুৰে পৰা ডাঙৰলৈ এটা নিৰ্ধাৰিত ক্ৰমত সজোৱাকেই বসতি শ্ৰেণীক্ৰম বোলে। তাৰপিছত বৰ্গ ছ নগৰীয়া উপখণ্ড। ইয়াৰ উত্তৰত হ'ব ডাঙৰ নগৰ বা মহানগৰৰ কাষৰীয়া অঞ্চলত যেতিয়া নগৰীয়া কাৰ্যকলাপৰ প্ৰভাৱ শ্ৰেণী ভূমিসদৃশ সলনি হৈ নগৰীয়া অৱস্থাৰ ফালে ঢাল খায় তেতিয়া সেই অঞ্চলটোকেই নগৰীয়া উপখণ্ড অঞ্চল বোলে। এনেবোৰ অঞ্চলত যদিও গ্ৰাম্য জনবসতিৰ অন্তৰ্গত তথাপি ভূমিদৃশ্য আৰু মানুহৰ কাৰ্যকলাপবোৰ গাঁও আৰু নগৰৰ সংমিশ্ৰিত ৰূপ। তাৰপিছত উপনগৰ। ইয়াৰ উত্তৰত হ'ব বহু সময়ত নগৰ অঞ্চলৰ পৰা কিছু ব্যৱসায় বাণিজ্য উদ্যোগ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বা বসতি স্থাপনৰ বিকেন্দ্ৰীকৰণৰ ফলত প্ৰধান নগৰসমূহৰ পৰা কিছু আঁতৰত দুই এখনৰ উপনগৰ গঢ়ি উঠে। উদাহৰণস্বৰূপে দিল্লী মহানগৰৰ নিকটৱৰ্তী গুৰগাঁও নয়ডা গাজিয়াবাদ ইত্যাদি উপনগৰ।